हेलो फ्रेंड्स, সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ। ইতিমধ্যে আপোনালোকে বিভিন্ন মাধ্যমৰ জৰিয়তে অৱগত হৈছে যে অসম চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যসকললৈ 10,000 টকা আৰ্থিক সাহায্য আগবঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছে। পিছে এই মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে কিদৰে এই 10,000 টকা লাভ কৰিব, তাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ফৰ্ম ক'ত পাব, এই বিষয়ে বিতংভাৱে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিটো আঁচনিৰ জৰিয়তে অসম চৰকাৰে মহিলাসকললৈ 10,000 টকা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে, সেই আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই আঁচনিটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱা 15 জানুৱাৰী তাৰিখে মুকলি কৰিছে আৰু ইয়াৰ জৰিয়তে অসমৰ কমপক্ষে 39 লাখ অৰ্থাৎ 39 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যই ইয়াৰ পৰা লাভৱান হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নামৰ যি আঁচনি, এই আঁচনিৰ জৰিয়তে গাঁৱৰ যিসমূহ মহিলা আছে, আত্মসহায়ক গোটৰ সদস্য আছে, তেওঁলোকক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগীলৈ পৰ্যবেক্ষিত কৰাৰ লক্ষ্য ধাৰ্য কৰি লোৱা হৈছে। তাৰ বাবে তেওঁলোকক দিয়া হ'ব আৰ্থিক সাহায্য, যিটো আৰ্থিক সাহায্যৰ পৰিমাণ হ'ব 10,000 প্ৰাথমিক পৰ্যায়ত। ইয়াৰ জৰিয়তে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে মহিলাসকলে যাতে ন্যূনতম অৰ্থাৎ কম পক্ষে বছৰত 1 লাখ টকা উপাৰ্জন কৰিব পাৰে আৰু তেওঁলোকক লাখপতি বাইদেউ হিচাপে চিনাক্তকৰণ কৰিব পৰা যায়। এতিয়া আমি আলোচনা কৰোঁ এই আঁচনিৰ জৰিয়তে মহিলাসকলে কেনেধৰণে লাভৱান হ'ব। ইয়াত 3টা পৰ্যায়ত লাভৱান হ'ব আত্মসহায়ক গোটৰ সদস্যসকলে। তাৰ প্ৰথম পৰ্যায়ত তেওঁলোকে লাভ কৰিব 10,000 টকা, এককালীন 10,000 টকা। এই 10,000 টকাৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাগৰাকীয়ে এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব লাগিব। সেই ব্যৱসায়টো যদি সফলতাৰে চলাই নিব পাৰে, তেতিয়াহ'লে দ্বিতীয় পৰ্যায়ত সেই মহিলাগৰাকীক আকৌ প্ৰদান কৰা হ'ব সহায়। সেই সহায়টো হৈছে কমপক্ষে তেওঁক 25,000 টকা ঋণ প্ৰদান কৰিব। অৰ্থাৎ ঋণ ইয়াতকৈ বেছি হ'ব পাৰে, কমপক্ষে তেওঁক দিয়া হ'ব 25,000 টকা ঋণ হিচাপে। ঋণৰ 50% তেওঁক দিয়া হ'ব কেপিটেল ছাবচিডি অৰ্থাৎ ৰাজ সাহায্য, যিটোৰ পৰিমাণ হ'ব কমপক্ষে 12,500 টকা। অৰ্থাৎ দ্বিতীয় পৰ্যায়ত ঋণ লাভ কৰিব, ঋণৰ 50% তেওঁ ৰাজ সাহায্য লাভ কৰিব, কেপিটেল ছাবচিডি হিচাপে লাভ কৰিব। অৰ্থাৎ ৰাজ সাহায্যৰ টকাখিনি আপোনালোকে জানে যে যিখিনি ঘূৰাই দিব নালাগে। তৃতীয় পৰ্যায়ত মহিলাগৰাকীয়ে লাভ কৰিব ইণ্টাৰেষ্ট ছাবভেনশ্যন, অৰ্থাৎ তেওঁক কমপক্ষে 50,000 টকা ঋণ প্ৰদান কৰা হ'ব। এই 50,000 টকাৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট হ'ব, তাৰ 3% অৰ্থাৎ 3% তেওঁক দিয়া হ'ব ৰেহাই। অৰ্থাৎ যিমানখিনি ইণ্টাৰেষ্ট হ'ব তাৰ 3% তেওঁক সাহায্য হিচাপে চৰকাৰে প্ৰদান কৰিব। বেনিফিট লাভ কৰিব 3টা পৰ্যায়ত। প্ৰথম পৰ্যায়ত 10,000 টকা, দ্বিতীয় পৰ্যায়ত লাভ কৰিব 12,500 টকা ৰাজ সাহায্য হিচাপে, তৃতীয় পৰ্যায়ত লাভ কৰিব 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন অৰ্থাৎ ইণ্টাৰেষ্টৰ ওপৰত ৰেহাই। এতিয়া এই সুবিধাখিনি লাভ কৰাৰ বাবে এগৰাকী মহিলাৰ কি কি যোগ্যতা থাকিব লাগিব, সেই বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথম কথা হৈছে যে মহিলাগৰাকী এটা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব আৰু এই আত্মসহায়ক গোটটো হ'ব লাগিব ASRLMৰ অধীনত, অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে যিসমূহ আত্মসহায়ক গোটৰ গঠন কৰিছে, সেইসমূহ আত্মসহায়ক গোটৰ এগৰাকী এক্টিভ সদস্য মহিলাগৰাকী হ'ব লাগিব। দ্বিতীয় যিটো ক্ৰাইটেৰিয়া অৰ্থাৎ যোগ্যতা, সেইটো হৈছে যে মহিলাগৰাকীৰ এটা ভেলিড আধাৰ কাৰ্ড থাকিব লাগিব আৰু আধাৰ কাৰ্ডটো তেওঁৰ ছেভিংছ বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব। গতিকে যিসকল আত্মসহায়ক গোটৰ সদস্যৰ এতিয়াও ছেভিংছ বেংক একাউণ্ট খোলা নাই, তেওঁলোকে ছেভিংছ বেংক একাউণ্ট সোনকালে খুলি লওক আৰু যদি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, তেন্তে সোনকালে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাই লওক। নেক্সট যিটো যোগ্যতা হৈছে যে কোনো আত্মসহায়ক গোটে যদি কোনো ফেডাৰেশ্যনৰ পৰা অৰ্থাৎ VOCLFৰ পৰা ঋণ লৈছে, বেংকৰ পৰা ঋণ লৈছে বা কোনো বিত্তীয় প্ৰতিষ্ঠান যেনেকুৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বা আপোনাৰ বন্ধন বেংকেই হওক, এনেকুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে কিন্তু ঋণটো পৰিশোধ নকৰাকৈ আছে, অৰ্থাৎ ঋণটো ঘূৰাই দিয়া নাই, তেতিয়াহ'লে সেই আত্মসহায়ক গোটৰ সদস্যসকলে কিন্তু এই আঁচনিৰ পৰা সুবিধাসমূহ নাপাব। নেক্সট ক্ৰাইটেৰিয়া হৈছে যে সদস্যগৰাকী কমপক্ষে যিকোনো এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। অৰ্থাৎ নামমাত্ৰ সদস্য হৈ যিসকলে আছে, কোনো উপাৰ্জনকাৰী কামত জড়িত নহয়, তেনেকুৱা সদস্যসকলে কিন্তু এইটো আঁচনিৰ পৰা সুবিধা নাপাব। নেক্সট ক্ৰাইটেৰিয়া হৈছে যে যদি 10,000 টকা কোনোবাই লাভ কৰিব বিচাৰে, যদি এপ্লিকেশ্যন কৰে, তেতিয়াহ'লে তাৰ লগত
ব্যৱসায়িক পৰিকল্পনা অৰ্থাৎ বিজনেছ প্লেন জমা কৰিব লাগিব। বিজনেছ প্লেনটো কেনেকৈ বনাব লাগে এই ক্ষেত্ৰত আমাৰ ASRLMৰ ব্লকৰ যিসমূহ ষ্টাফ আছে বা কমিউনিটি কেডাৰ আছে অৰ্থাৎ যিসকল সখী বাইদেউসকল আছে এই সখী বাইদেউসকলে আত্মসহায়ক গোটৰ সদস্যসকলক সহায় কৰিব। 3টা সন্তানতকৈ অধিক সন্তান থাকিব নালাগিব, এইটো হৈছে ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। অৰ্থাৎ যিসকল সাধাৰণ শ্ৰেণী অৰ্থাৎ জেনেৰেল কেটেগৰীৰ সদস্য থাকিব বা OBC কেটেগৰীৰ সদস্য থাকিব তেওঁলোকৰ সন্তানৰ সংখ্যা মেক্সিমাম 3টা হ'ব লাগিব। অৰ্থাৎ 3টা বা তাতকৈ কম থাকিলেহে ইয়াৰ সুবিধা আপুনি লাভ কৰিব। ইয়াতকৈ বেছি হ'লে কিন্তু এই আঁচনিৰ অধীনত আপুনি সুবিধা লাভ নকৰিব। ইয়াত এটা এক্সেপশ্যন আছে অৰ্থাৎ SC ST টি গাৰ্ডেনৰ সম্প্ৰদায়ৰ সদস্য মৰাণ আৰু মটক সম্প্ৰদায়ৰ সদস্যৰ সন্তানৰ সংখ্যা 4টালৈকে ৰেহাই দিয়া হৈছে। অৰ্থাৎ SC ST চাহ জনজাতি মৰাণ মটক সম্প্ৰদায়ৰ যিসকল আত্মসহায়ক গোটৰ সদস্য থাকিব তেওঁলোকৰ সন্তানৰ সংখ্যা 4টা বা তাতকৈ কম হ'ব লাগিব। আনহাতে যিসকল সদস্যৰ সন্তানৰ সংখ্যা 2টা তেওঁলোকে ইয়াৰ পৰা সুবিধা পাব, কিন্তু তেওঁলোকে এটা ডিক্লেৰেশ্যন দিব লাগিব যে তেওঁলোকৰ সন্তানৰ সংখ্যা ভৱিষ্যতে বৃদ্ধি নকৰে অৰ্থাৎ 2টাতেই সীমাবদ্ধ থাকিব। ইয়াৰ উপৰি অন্য এটা ক্ৰাইটেৰিয়া হ'ব লাগিব, যদি কোনো আত্মসহায়ক গোটৰ সদস্যৰ কন্যা সন্তান আছে আৰু তেওঁলোক স্কুল যাব পৰা হৈ আছে তেওঁলোকক স্কুলত ভৰ্তি কৰাব লাগিব। যদি কোনো সদস্যৰ স্কুলত যাব পৰা বয়সৰ কোনো ছোৱালী আছে আৰু ছোৱালীগৰাকীক স্কুলত দিয়া নাই তেতিয়াহ'লে কিন্তু এই আঁচনিৰ অধীনত সেই সদস্যগৰাকীয়ে সুবিধা নাপাব। এটা অতি ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে গছপুলি ৰোপণ কৰিছিল, সেই গছপুলিৰ লগত মহিলাসকলে ফটো উঠাব লাগিব, যিটো ফটো জিঅ'টেগ কৰা থাকিব অৰ্থাৎ তাত সময় আৰু তাৰিখ উল্লেখ কৰা থাকিব। অৰ্থাৎ GPS কেমেৰাৰে ফটো ল'ব লাগিব আৰু এই ফটোসমূহ আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব। যদি গছপুলি জীয়াই থকা নাই তেন্তে নতুনকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু তাৰ লগত ফটো উঠিব লাগিব, ফটোসমূহ আপলোড কৰিব লাগিব। নহ'লে কিন্তু এই আঁচনিৰ অধীনত সদস্যগৰাকীয়ে লাভৱান নহ'ব অৰ্থাৎ সুবিধাৰ পৰা বঞ্চিত হ'ব। এইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। এনেকুৱা এপ্লিকেশ্যন ফৰ্ম আপোনালোকক ব্লকৰ ফালৰ পৰা দিয়া হ'ব। ব্লকৰ ফালৰ পৰা GPOS কেম্প কৰি এপ্লিকেশ্যন ফৰ্মসমূহ দিয়া হ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে যে 15 জানুৱাৰী তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো মুকলি কৰিছিল আৰু 18 তাৰিখৰ পৰা দিয়া হ'ব এপ্লিকেশ্যন ফৰ্ম বিভিন্ন জিলাত। বিভিন্ন জিলাৰ বাবে বেলেগ বেলেগ তাৰিখ আছে। আপুনি এপ্লিকেশ্যন ফৰ্ম সেই এটা নিৰ্দিষ্ট তাৰিখতে সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ আগত বা পিছত আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম নাপাব। এপ্লিকেশ্যন ফৰ্ম বিভিন্ন ভাষাত উপলব্ধ হ'ব। ইংলিছ, আছামিজ, বড়ো, বেংগলী আদি ভাষাত এপ্লিকেশ্যন আপোনালোকে পাব। বেলেগ বেলেগ জিলাৰ বাবে বেলেগ বেলেগ তাৰিখ ধাৰ্য কৰি দিয়া হৈছে, নিৰ্দিষ্ট কৰি দিয়া হৈছে। সেই নিৰ্দিষ্ট তাৰিখতে আপুনি এপ্লিকেশ্যন ফৰ্ম পাব। ইয়াৰ বাহিৰে অন্য ডেটত কিন্তু আপুনি এপ্লিকেশ্যন ফৰ্ম নাপাব। ডেটসমূহ কোন জিলাৰ বাবে কোন তাৰিখে এপ্লিকেশ্যন ফৰ্ম পাব সেই ডেটসমূহ মই কৈ দিছোঁ যে 18 জানুৱাৰী তাৰিখে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাত এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব। 19 তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাত দিয়া হ'ব ফৰ্ম। 20 তাৰিখে দিয়া হ'ব কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও জিলাত। 21 তাৰিখে দিয়া হ'ব শোণিতপুৰ, দৰং, নগাঁও আৰু বিশ্বনাথ জিলাত। 22 তাৰিখে দিয়া হ'ব ওদালগুৰি, মৰিগাঁও আৰু হোজাই জিলাত। 23 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী আৰু তামুলপুৰ জিলাত। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা আৰু বজালী জিলাত। আৰু 25 তাৰিখে দিয়া হ'ব ধুবুৰী, চাউথ চালমাৰা, চিৰাং, কোকৰাঝাৰ আৰু বাক্সা জিলাত দিয়া হ'ব ফৰ্ম। ইয়াৰ বাহিৰে অন্য কোনো তাৰিখত নিৰ্দিষ্ট কৰি দিয়া তাৰিখৰ বাহিৰে অন্য কোনো তাৰিখত কিন্তু আপোনালোকে ফৰ্ম নাপাব। ফৰ্ম সম্বন্ধে আৰু কিছুমান ইম্পৰ্টেণ্ট কথা হৈছে যে এটা হিতাধিকাৰীয়ে এটাতকৈ বেছি এপ্লিকেশ্যন ফৰ্ম কিন্তু নাপাব। গতিকে আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম পাব সেই এপ্লিকেশ্যন ফৰ্মটোহে আপোনালোকে ছাবমিট কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্ম যিটো পাব সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ধুনীয়াকৈ আৰু সাৱধানতাৰে সৈতে ফিল আপ কৰিব, কাৰণ নষ্ট হৈ গ'লে কিন্তু আপুনি ছাবমিট কৰিব নোৱাৰিব আৰু আপুনি এই আঁচনিৰ সুবিধা নাপাব। আবেদন পত্ৰৰ বিক্ৰীৰ বাবে নহয়, অৰ্থাৎ এপ্লিকেশ্যন ফৰ্ম যিটো সদস্যই লাভ কৰিব সেই সদস্যগৰাকীয়ে কিন্তু নিজে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব। যদি ভাবিছে এপ্লিকেশ্যন ফৰ্ম কালেকশ্যন কৰি পেলাই মই বিক্ৰী কৰিম তেতিয়াহ'লে কিন্তু এই সুবিধাটো আপুনি নাপাব, অৰ্থাৎ বেলেগক বিক্ৰী কৰিলে নহ'ব।
এপ্লিকেশ্যন ফৰ্মৰ যিটো জেৰক্স কপি কিন্তু এলাউ কৰা নহ'ব। অৰ্থাৎ আপুনি যিটো এপ্লিকেশ্যন ফৰ্ম আপুনি কালেকশ্যন কৰিব সেই এপ্লিকেশ্যন ফৰ্মটো অৰিজিনেল কপিহে আপুনি অন্যান্য ডকুমেণ্টৰ সৈতে ছাবমিট কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আপুনি ফিল আপ কৰি ছাবমিট কৰাৰ বাবে আপুনি কমপক্ষে 30 দিন সময় আপোনাক দিয়া হ'ব। অৰ্থাৎ 30 দিন লাভ কৰিব আপুনি কিদৰে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগে, ইয়াৰ লগত বিজনেছ প্লেন কেনেকৈ প্ৰস্তুত কৰি পেলাই ইয়াৰ লগত গাঁঠি দিব পৰা যায়, কেনেদৰে আপোনাৰ জিঅ'টেক্কাৰা অমৃত বৃক্ষৰ আন্দোলনৰ সময়ত যিটো গছপুলি ৰোপণ কৰিছিল সেই গছৰ ফটো দিব পৰা যায়, এপ্লিকেশ্যন ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগে, এই গোটেইখিনি বস্তুৰ আপুনি শিকিবৰ বাবে বা কৰিবৰ বাবে আপোনাক কমপক্ষে 30 দিন দিয়া হ'ব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আপুনি এপ্লিকেশ্যন ফৰ্মটো কালেকশ্যন কৰি পেলাই লাহে ধীৰে শিকি পেলাই ধুনীয়াকৈ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি আপুনি জমা দিব পাৰিব। চ' ফ্ৰেণ্ডছ, এইখিনি আছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত এগৰাকী আত্মসহায়ক গোটৰ মহিলাই কিদৰে ফৰ্ম কালেকশ্যন কৰিব, সেইখিনি ফৰ্ম কিদৰে বিভিন্ন ডকুমেণ্টেৰ সৈতে ফিল আপ কৰি জমা কৰিব, এই বিষয়ে বিতংকৈ কোৱা হ'ল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলো আত্মসহায়ক গোটৰ সদস্যই এই আঁচনি সম্পৰ্কে অৱগত হয় আৰু ইয়াৰ সুবিধাটো ল'ব পাৰে। ধন্যবাদ।